আজি আকৌ খুব বৰ খাব মন গ'ল। এইফালে বাতিত লৈ লৈছোঁ মচুৰ দালি কেইটামান, মগুৰ দালি আৰু নহৰু কাটি লৈছোঁ। এইফালে পিঁয়াজ কাটি ল'লোঁ আৰু এয়া আলু বইল কৰি ফেটি লৈছোঁ। লগত আছে আদা আৰু ঘৰৰে মান ধনিয়া কেইটামান। এতিয়া দালিখিনি মিক্সি দি খুন্দি ল'ম। এতিয়া খুন্দি হ'ল যেতিয়া এটা বাতিত উলিয়াই লৈছোঁ। মোৰ দৰে এনেকুৱা কোন কোন আছে বাৰু লাষ্টত আঙুলিৰে কাম চলাই দিয়া। এতিয়া লগত দিছোঁ পিঁয়াজ, আলু, আদা, মান ধনিয়া সকলোখিনি লগতে নিমখো দি লৈছোঁ আৰু এতিয়া ভালকৈ ফেটি ল'ম। গোটেইখিনি মিক্স কৰি লৈছোঁ। মিক্স কৰি হ'ল যেতিয়া এতিয়া ৰখি নাথাকি ব'লক বনাই দিওঁ। পিছে প্ৰসাদৰ বৰ কাৰ কাৰ প্ৰিয় কমেণ্টত জনাবচোন। এইবিধ অৱশ্যে সন্ধিয়াৰ চাহকাপৰ লগত থাকিলেও ভাল লাগে নহয়নে? মই সেইকাৰণে বৰ বনালে চাহৰ লগত খাবলৈ থৈয়ে দিওঁ। বৰ বনাই হ'ল যেতিয়া এতিয়া দুপৰীয়া ভাত সাজো ৰেডি কৰোঁ। আজি পিছে সকলোবিলাক আইটেম মই বনোৱা নাই দেই, তথাপিও দেখাম বাৰু আপোনালোকক। আৰু এইফালে ভাত ৰেডি কৰিছোঁ, লগত আছে মচুৰ দালি, ঢেকীয়া শাকৰ, বাত মাছৰ জোল, এয়া মায়ে বনাইছিলে। আৰু এয়া হৈছে মই বনোৱা বৰ, আৰু লগত আছে মাহৰ চাটনি, সেইটো পিছে আপোনালোকক দেখাব নহ'লে। আৰু এইফালে বাতিত আছে তিয়ঁহ, দাংবডি মিক্স চব্জি, তাত দিয়া আছে খাৰ শাক। আৰু এয়াই হৈ গ'ল আমাৰ আজিৰ দুপৰীয়া ভাত সাজ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। কাইলৈ অন্য এটা ভিডিঅ'লৈ আকৌ আহি আছোঁ। আজিলৈ বাই বাই।